বহুত দিনৰ মূৰত এসপ্তাহৰ মূৰত ঘৰত আহিছোঁ। ঘৰত আহি আপোনালোকৰ মাজত এটা ভিডিঅ' দিব খুজিছোঁ। আমাৰ মা মৰি গ'ল, কিন্তু মৰি যোৱাৰ পিছতে এটা ভিডিঅ' দিব খুজিছোঁ। মায়ে আমাৰ মহামায়াত গৈছিলে 2004 চনত। মহামায়াত যোৱাৰ আগতে কি বস্তু পাইছিলে আপোনালোকক দেখাই আছোঁ, আৰু মহামায়াৰ পৰা আহোঁতে কি বস্তু পাইছিলে তাকো আপোনালোকক দেখাই আছোঁ। আহকচোন ভিডিঅ'টো চাই লওক কি পাইছিলে। আহকচোন আমি চাওঁ। এই ঘৰটোৰ ভিতৰতে থৈ দিছে আমাৰ মায়ে। খুলি আছোঁ এতিয়া। ঘৰত কিন্তু কোনো নাথাকে। 2004 চনত আমাৰ মায়ে যেতিয়া মহামায়া মন্দিৰত যাব খুজিছিলে, আমাৰ মায়ে আমাৰ চোতালতে এইটো শিল দেখিছে নে আপোনালোকে? এই শিলটো চাওক, অকল সৰু আছিল শিল, একদম সৰু শিল আছিল। এতিয়া চাওক কিমান ডাঙৰ হৈছে শিলটো। এইটো বহুত ডাঙৰ শিল হৈ গৈছে। যেতিয়া লৈছিলে তেতিয়া সৰু একদম অকণমান শিল আছিলে। এই আমাৰ মাৰ থাপনা আছিলে, এইখন থাপনা। এই থাপনাখনতে মায়ে বহুত পূজা কৰিছিলে, ভগৱান আছিল, আৰু সেইকাৰণে দিছিলে। আৰু আমাৰ যিটো বাটৰ বেলগছ আছে, সেই বেলগছটো দেখাই দিওঁ। এই বেলগছডালত চাকি দিব আহোঁতে গধূলি আমাৰ মায়ে মহামায়া মন্দিৰত যোৱাৰ সময়ত এইখিনি জেগাতে 10,000 টকা পাইছিলে। সেই পইচাৰে মহামায়া মন্দিৰত গৈছিল, আৰু তাৰপিছত আহি কিনে আৰু বহুত বস্তু পাইছিলে আমাৰ মায়ে। সেই কথাখিনি কৈ আছোঁ আপোনালোকক। এয়া বহক, মোৰ ঘৰটো আৰু সম্পূৰ্ণকৈ দেখাওঁ। আজি গাড়ী লৈ আহিছোঁ, গুৱাহাটীৰ উবেৰ গাড়ী এইখন। মানুহ আহিছোঁ, কিন্তু ঘৰত ৰান্ধনি নাই। এতিয়া ভাত ৰন্ধাৰ কাৰণে ভাত ৰান্ধনি নাই। আপোনালোকক দেখাই আছোঁ, আহকচোন। এইটো আমাৰ আছিল গোহালি ঘৰ। ইয়াতে আছিল গৰু, ডাঙৰ গৰু। এতিয়া সৰু হৈ গ'ল, মানুহ নাই, ঘৰ ভাঙি গ'ল। এইটো গোহালি ঘৰ। এইটো ঘৰ বহা ৰুম আছিলে আমাৰ। এইটো বহা ৰুম আছিলে, এইটো। আৰু এইটো আছিলে আমাৰ সৰু সুৰা থকা ৰুম আছিলে। আৰু মই এই ঘৰটোৰ ভিতৰতে জন্ম পাইছিলোঁ। 83 চনত জন্ম পাইছিলোঁ এই ঘৰটোত। আৰু এই পেৰাটোত আছিলে আমাৰ দেউতা আছিলে, গাছ পেৰা। এতিয়াও আছে, দেউতাই শুইছিলে। আমি ইয়াতে জন্ম পাইছিলোঁ, ইয়াতে ডাঙৰ হ'লোঁ, এইখিনিতে। তাৰপিছত যেতিয়া আমাৰ গোটেইকেইটা বেলেগ হৈ গ'ল, তেতিয়াৰ পৰা আমাৰ হৈ গ'ল এই ঘৰটো। এয়া চাই লওক, আমাৰ ঘৰত দেখাইছোঁ। অৱস্থা নাই এতিয়া আৰু। কাষে ধৰি মাৰে কোনি কেনে আন হৈছে। মা মৰি গ'ল। এইটো ঘৰ সম্পূৰ্ণ দেখিছে নে? ইয়াত আমাৰ গোটেইকেইটা বাইদেউ 4টা, মই ইয়াতে ডাঙৰ হৈছিলোঁ। ডাঙৰ হৈ ইয়াৰ পৰা আমি এতিয়া ভাগ হৈ গ'লোঁ। বাইদেউ 4টা বিয়া হৈ গ'ল। বিয়া হৈ যোৱাৰ পিছত এতিয়া মই গুৱাহাটীত বিয়া বাৰু গৈ গুৱাহাটীত, দেউতাও গুৱাহাটীত, চব একেলগে গুৱাহাটীতে আছোঁ ধুনীয়া মতে। কি কৰিব আৰু। আজিলৈ ভিডিঅ'টো ইমানে। ধন্যবাদ। লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব দেই। নমস্কাৰ।